2016-2021 চনৰ লেখীয়াকৈ 2026 চনৰ এই নিৰ্বাচনতো NDA বা মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে অসম গণ পৰিষদ দলে নিৰ্বাচনত অৱতীৰ্ণ হৈ আমি অংশগ্ৰহণ কৰিছোঁ। এই মুহূৰ্তত আমাৰ দলৰ তৰফৰ পৰা আমাৰ যি দায়বদ্ধতা চৰকাৰ হোৱাৰ পিছত বা আমাৰ অসম গণ পৰিষদ দলৰ এই সম্পৰ্কত দায়বদ্ধতা আমি দোহাৰি আমাৰ সংকল্প হিচাপে আমি মূল কেইটামান বিষয় আমি উল্লেখ কৰিছোঁ আৰু ইয়াৰ ভিতৰত মূল বিষয় হৈছে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ জৰিয়তে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰা আৰু সাংবিধানিক ৰক্ষা কৱচৰ জৰিয়তে খিলঞ্জীয়া জনগোষ্ঠীৰ ভাষিক সাংস্কৃতিক সুৰক্ষা তথা বিকাশ নিশ্চিত কৰা, খিলঞ্জীয়া জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদানৰ বিষয়টো সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাত গুৰুত্ব প্ৰদান কৰা, অসমৰ যুৱক যুৱতীসকলৰ কেৱল চৰকাৰী খণ্ডতে নহয় বেচৰকাৰী খণ্ডতো নিয়োগৰ নতুন সুযোগ সৃষ্টি, ৰাজ্যখনত স্থানীয় সম্পদৰ ভিত্তিত উদ্যোগ স্থাপনৰ জৰিয়তে ব্যৱসায়িক বাণিজ্য আদিৰ জৰিয়তে কৰ্মসংস্থাপনত গুৰুত্ব আৰোপ কৰা হ'ব আৰু ইয়াৰ বাবে সুস্থ নীতি উদ্ভাৱন আৰু ৰূপায়ণত অগ্ৰাধিকাৰ প্ৰদান কৰি এখন সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰশীল অসম গঢ়াত গুৰুত্ব প্ৰদান কৰা হ'ব।